মই নিজেও বিচাৰিছিলোঁ তাত এটা আৰ্গুমেণ্ট আছিল যোৰহাটত কৰাৰ কাৰণে মই প্ৰথম দিনৰ পৰাই কৈ আছিলোঁ যে তেজপুৰত জ্যোতি বিষ্ণু গুৱাহাটীত ভূপেন জুবিন যোৰহাটত কিন্তু সম্পত্তিটো কাৰ পৰিয়ালে সিদ্ধান্ত ল'ব লাগিব যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কি কৈছে যে পৰিয়াল আছুৱে কি কৈছে পৰিয়াল সাহিত্য সভাই কি কৈছে যে লাষ্টত পৰিয়াল আমি এপিল কৰিব পাৰোঁ কিন্তু এপিলটোক ডিমাণ্ডলৈকে কনভাৰ্ট কৰাটো সেইটো উচিত নহয় আৰু মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াই গোটেই ব্যৱস্থাটো তেওঁ ৰাজনীতি বিচাৰি আছে আৰু এইটো বহুত ঠিক নহয় মই অখিল গগৈকো বিনম্ৰতাৰে অনুৰোধ কৰিম যে তেওঁক যদি সঁচাই লাগে যোৰহাটত নিবৰ কাৰণে অখিলে গৰিমাৰ মই এইটোকে কৈছোঁ না 2 ঘণ্টাৰ বাবেতো নিব নোৱাৰি তাততো গ'লে 5 ঘণ্টা যাওঁতে যাব লাগিব 5 ঘণ্টা আহোঁতে আহিব লাগিব এইটোতো তেনেকুৱা যি ধৰণে কথা কৈছে এনেকুৱা ৰাজনেতাই কথা ক'ব পাৰে মোৰ ভাবিবৰ কাৰণে বেয়া লাগে অখিলে গৰিমাৰ লগত গৈ কথা পাতিব পাৰে সামাজিক মাধ্যমত বিবৃতিটো দিয়াৰ ইয়াৰ কোনো কথা নাই অখিল গগৈয়ে গৰিমাৰ লগত কথা পাতিব পাৰে দুইজনে সিদ্ধান্তটো লৈ আমাক জনালে হ'ল যোৰহাট নিনিব কোনে খুজিছে চৰকাৰেইটো প্ৰথম প্ৰস্তাৱ দিছে সৰু সজাইত প্ৰথম বাইটটো ময়ে দিছোঁ তেতিয়া যোৰহাটৰ পৰা কোনেও দাবী কৰা নাছিল ময়ে বিচাৰিছিলোঁ যে যোৰহাটত যাব লাগে কিন্তু এইটো চৰকাৰী সিদ্ধান্ত নহয় এইটো পৰিয়ালৰ সিদ্ধান্ত গতিকে গৰিমা গাৰ্গক বা জুবিনৰ দেউতাক বা জুবিনৰ ভনীয়েকক ৰণোজ পেগুক মই 2-3বাৰ পঠাইছোঁ গৰিমাক ক'বৰ কাৰণে গৰিমাই কৈছে যে দাদা মই কান্দিবৰ কাৰণে যোৰহাট যাম নেকি এতিয়া চ' ইমান ষ্ট্ৰং ইমোশ্যন কেতিয়াবা ৰণোজ পেগুৰ লগত আপোনালোকে কথা পাতিব তেওঁলোকে কৈছে যে মই সপ্তাহত 1 মাহত মই জুবিনৰ লগত কথা পাতিব খুজিলে মই গুৱাহাটীৰ ওচৰত থাকিলে কথা পাতিব পাৰিম মই যোৰহাটত গৈ দাদা কেনেকৈ কথা পাতিম এগৰাকী বিধৱা মহিলাৰ কথাখিনি আমি কেনেকৈ না কৰিব পাৰিম গতিকে এই বস্তুটো অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ আৰু যোৰহাটত তেওঁৰ উচ্ছেদ লৈ তেওঁৰ স্থিতিক মানুহে বহুত বেয়া পাইছিল এতিয়া তেওঁ সেইটো মানুহৰ ইমোশ্যনৰ লগত প্লে কৰিব খুজি আছে তেওঁ ইট ইজ পিয়ৰ হি ইজ প্লেয়িং এ পিয়ৰ পলিটিক্স কাৰণ গৌৰৱ গগৈও কি কৈছে তেওঁ যোৰহাটৰ সংসদ কৈছে তাতে এটা গুৱাহাটীত ষ্টেচু কৰক যোৰহাটত ষ্টেচু কৰক কিন্তু তেওঁ কোৱা নাই যে এইটো যোৰহাটত নিব লাগিব কাৰণ তেওঁ নিজেও এটা কথা কৈছে মোৰ লগত ছ'চিয়েল মিডিয়াত আছে যে পৰিয়ালে সিদ্ধান্ত ল'ব আছুৱে কি কৈছে পৰিয়ালে সিদ্ধান্ত ল'ব এতিয়া যদি মই লৈ গ'লোঁ মৃত শৰীৰটো পাৰ্থিৱ শৰীৰটো যদি গৰিমাই যাব নাযায় কোনে মুখাগ্নি কৰিব গতিকে মাক আৰু এজন সন্তানৰ মৃত্যুত মাকৰ দুখ স্বামীৰ মৃত্যুত পত্নীৰ দুখ তেওঁলোকে অত্যন্ত সন্তুষ্টি প্ৰকাশ কৰিছে আমি যিটো স্থান নিৰ্বাচন কৰিছোঁ দে আৰ ভেৰি হেপী যে হয় এটা খুব ভাল স্থান এটা নিৰ্ধাৰণ কৰা হৈছে